আৰু দেউতাই ঘৰত গৈ কেনেকে দুখ কৰে তাক আপোনালোকে নিজে বুজে। আজি আপোনালোকৰ দেউতাজন ইয়াত সাক্ষী হৈ আছে। আমি কাৰ ঔৰসত জন্মিছো? দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল। আজি অসমত মন্ত্ৰী MLA কোনখালিয়াকে চাকৰি নাপায়। আজি আমাৰ অসমত মন্ত্ৰী MLA ল'ৰা ছোৱালীয়ে চাকৰি নাপায়। আজি আমাৰ অসমত ৰিক্সা চালকৰ ল'ৰা, তৰকাৰী বেপাৰী ল'ৰা, ঠেলা চালকৰ ল'ৰা, কৃষকৰ ল'ৰা আজি চৰকাৰী চাকৰি পায়। আমাৰ দায়িত্ব যিখন সমাজৰ পৰা আহিছো, যিখন সমাজৰ লগত দৰিদ্ৰতাৰ সৈতে যুঁজি 3 বছৰ কষ্ট কৰি আমি আজি পুলিচ হ'ব পাৰিছো, আমি যেন সদায় মনত সেইসকল দৰিদ্ৰ মধ্যবিত্ত লোকৰ প্ৰতি সন্মান ৰাখোঁ। কাৰণ তেওঁলোকৰ চকুত আমি আমাৰ দেউতাক দেখা পাব লাগিব, তেওঁলোকৰ চকুত আমি আমাৰ মাক দেখা পাব লাগিব। আৰু সেইকাৰণে আজি আমাৰ অসমত পৰিৱৰ্তন হৈছে। 10%, 20%, কৰবাত যদি বেলেগ ৰাস্তাত গৈছে, আমি তেওঁলোকক কেনেকে ঘূৰাই আনিম তাৰো আমি চিন্তা কৰি থাকোঁ। মাজে মাজে আপোনালোকে দেখে যে আমাৰ অফিচাৰবিলাক 2-এজনৰ ঘৰত পুলিচ যায় 1 কোটি 2 কোটি টকা ধৰিও লৈ আহে। আৰু 2-এজনৰ টকা লওঁতে ধৰোঁতে তেওঁলোক গ্ৰেপ্তাৰো হয়। আজিকালি সেইকাৰণে টকা নগদ নলয়, গুগল পে কৰি। কিন্তু তেওঁলোকে বুজি নাপায় যে গুগল পে ল'লে বেছি প্ৰমাণ হৈ থাকে, টকাটো নিজৰ একাউণ্টতে যায়। আৰু গুগল পে টকা ল'লে অফিচাৰসকলৰ কাৰণে বেছি সহজ, তাৰ একাউণ্টত কিমান টকা গ'ল। আজিকালি এনেকুৱা 2-এজন আছে যোনে নিজৰ ড্ৰাইভাৰৰ একাউণ্টত টকা লয়, নিজৰ লগত থকা 1-2জনৰ একাউণ্টত টকা লয়। কিন্তু আমি এটা কথা জানো যে যেনেকে যি নকৰক কিয় আমি সেইসকল ব্যক্তিৰ ঘৰত এদিন নহয় এদিন আমি উপস্থিত হবেই। কাৰণ আমি অসমত এই ধৰণৰ টকা পইচাৰ খেলা আমি শেষ কৰিব খুজিছো। যোৱা 5 বছৰত আমি সফল হৈছো, নহলে এই 1,35,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপালে। আজি আমাৰ কাৰণে এটা আনন্দৰ দিন, স্মৰণীয় দিন। মই সকলোকে আকৌ এবাৰ শুভেচ্ছা জনাম। আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ তাৰ মানে অসমৰ নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো ঘৰত গৈয়ে ভাঙি কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লে আমাৰ বন্ধুসকলক যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে, আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাব আৰু কিমান আগুৱাই যাবতো চিন্তা নাই, আমাৰ সুবিধা ওলাই থাকিব। আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। আজি আমি অলপ ভাল কৰি কথা পাতিছো। যেতিয়া ইউনিফৰ্ম পিন্ধি মোক লগ পালে ডাঙৰ অফিচাৰবিলাকে কথা পাতিব নিদিব, ক'ব পুলিচৰ ডিচিপ্লিন আছে। পুলিচৰ ডিচিপ্লিন আছে,
সঁচা কথা। কাৰণ আৰক্ষী ডিচিপ্লিন আৰু শৃংখলাৰ ওপৰত চলে। ইয়াৰ পৰা গৈ আমি ট্ৰেইনিং লওঁ। আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত আমাৰ ট্ৰেইনিং হ'ব। SI সকল নেপাল যাব, লাচিত বৰফুকন পুলিচ একাডেমীতো যাব। আজিৰ পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব। কাৰণ আজিৰ পৰা আমি ইউনিফৰ্ম পিন্ধিম। আজিৰ পৰা নালাগে 10 তাৰিখে জইন কৰি ল'ব, ঠিক আছে? এইকেইটা দিন 3-4টা দিন এসপ্তাহ আমি ফূৰ্তি কৰিব পাৰোঁ। 10 তাৰিখৰ পিছত নিজৰ গৃহ জিলাত আমি প্ৰথমতে জইন কৰিম। তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব আৰু তাৰ পিছত আমি